নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেটা বেচৰকাৰী চাকৰি খবৰ সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সম্পূৰ্ণ কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ পাঞ্জাব নেশ্যনেল বেংকৰ লগতে মাৰুতি সুজুকি কোম্পানী লগতে বন্ধন বেংকৰ ভালেকেটা চাকৰি মুকলি কৰা হৈছে হেতু আমি ভালদৰে আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি যোৱাকালি ভিডিওটো চোৱা নাই চাব পাৰে আপোনালোকে যোনবোৰ কমেন্ট কৰি থাকে জৰহাট গোলাঘাট কোকৰাঝাৰ শিৱসাগৰ নগাঁও বৰপেটা হেইবোৰ ডিস্ট্ৰিক্টৰ ভ্যাকেন্সি এইটো ভিডিওত পাই যাব সব বহুত এটা ইম্পৰ্টেন্ট ভিডিও যদি আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টত এটা চাকৰি বিচাৰিছে এইটো ভিডিও চাই এপ্লাই কৰিব পাৰে আৰু এনেদৰে পেকেজিং শপিং মলৰ ভ্যাকেন্সি চলি আছে বিস্কুট কোম্পানী ভ্যাকেন্সি এলএনটি ফাইনান্স ইন্টাৰেষ্টেড হলে এইবোৰ চাই ল'ব পাৰে আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভ্যাকেন্সি মুকলি কৰা হৈছে আমি হেইবোৰ আলোচনা কৰিব গৈ আছো আজি আপোনালোকৰ আহিছে বন্ধন বেংকৰ ভ্যাকেন্সি মাৰুতি সুজুকি কোম্পানী বন্ধন বেংক আৰু পাঞ্জাব নেশ্যনেল বেংক 15000 to 35000 দৰমহা ৰেঞ্জত চাকৰিটো পাব সো আপোনালোকৰ প্ৰথম ভ্যাকেন্সি লৈ যোৱাৰ আগতে এইকেটা পইণ্ট মনত ৰাখিব সদায় যাতে সিৰিয়াস কেণ্ডিডেট আমাৰ ভিডিও চাই যোনবোৰ নন সিৰিয়াস কেণ্ডিডেট আছে ভিডিও চোৱাৰ পৰা বিৰত থাকক এটা লিখাই আছে প্ৰথম ভ্যাকেন্সি লৈ যাম প্ৰথম ভ্যাকেন্সি একাউন্টছ এক্সিকিউটিভৰ ভ্যাকেন্সি জুৰত গুৱাহাটীৰ পৰা আৰু এইটো চাকৰিৰ কাৰণে আপোনালোকৰ বিকম পাস কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব আৰু একাউন্টিংৰ বেসিক নলেজ হ'ব লাগিব লগতে টেলি আৰু জিএসটি নলেজ যাৰ আছে প্ৰেফাৰেন্সটো হিয়তকে দিয়াব ৰেসপন্সিবিলিটিজ কিনি চাব পাৰে ডে টু ডে একাউন্টিং এন্ট্ৰিজ লগতে বিলিং জিএসটি সাপোৰ্ট আৰু ৰেকৰ্ড মেইনটেনেন্স কিনি চাব লাগিব সো তলত মেইল আইডি দি আছে 22 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আমাৰ চেনেলত কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভ্যাকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভ্যাকেন্সি বন্ধন বেংক বৰাক ভেলিৰ পৰা আহিছে কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ পৰা ভ্যাকেন্সি প্ৰথম যোনটো পোষ্টৰ ভ্যাকেন্সি এটা হল ব্ৰাঞ্চ সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি কৰিমগঞ্জ ক্লাষ্টাৰ ব্ৰাঞ্চেছ ফ্ৰেছাৰ্ছ আৰু ওয়েলকাম ফ্ৰেছাৰ্ছ পাৰিব 21 to 32 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰক ফুল টাইম গ্ৰেজুৱেচন হ'ব লাগিব লগতে 45% মাৰ্কস হ'ব লাগিব বৰ্ড আৰু ইউনিভাৰ্সিটিছত আৰু সিনিয়ৰ সেলস এক্সিকিউটিভৰ কাৰণে ভ্যাকেন্সি এটা কৰিমগঞ্জৰ পৰা আহিছে মিনিমাম 1 ইয়াৰ এটা work experience লাগিব ব্ৰাঞ্চ বেংকিং সেলস বা ফাইনান্সিয়েল ইনষ্টিটিউচনত কাম কৰে এজ লিমিট দিয়া আছে 22 to 32 ইয়াৰ্ছ ফুল টাইম গ্ৰেজুৱেচন লগতে মিনিমাম 45% এনি to board or universities assistant branch manager কৰিমগঞ্জৰ পৰা আহিছে এটা অলপমান এক্সপেৰিয়েন্স লাগিব চাই ল'ব পাৰে আৰু কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ এইটোটো ভালেমান এক্সপেৰিয়েন্স লাগিব ফুল টাইম গ্ৰেজুৱেচন হ'ব লাগিব দুটা পোষ্টতে আৰু ইন্টাৰেষ্টেড যোনজন কেণ্ডিডেট আছে হিয়তে নিজৰ ৰিজিউমিখন লৈ আৰু ডকুমেন্টবোৰ লৈ কৰিমগঞ্জ ব্ৰাঞ্চটো ভিজিট কৰিব পাৰে এডি টাৱাৰ বেনকা দত্ত ৰোড অপোজিট টু সৰস্বতী বিদ্যা নিকেতন অন 23 ডিসেম্বৰত ইন্টাৰভিউ হ'বলৈ গৈ আছে টিউজডে 10টা বজাৰ পৰা ৰাতিপুৱা গধূলি 4টা বজালৈ সো আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট কেখনৰ নামটো মোক মেনশন কৰি দিব কমেন্ট সেকশনত মই আগলৈ বন্ধন বেংকৰ বা পাঞ্জাব নেশ্যনেল বেংকৰ যিকোনো চাকৰি আনিবলৈ চেষ্টা কৰিম হেকেখন ডিস্ট্ৰিক্টৰ নেক্সট ভ্যাকেন্সি পাঞ্জাব নেশ্যনেল বেংকৰ ভ্যাকেন্সি ৰিলেশনশিপ অফিচাৰ বেনকা চেনেলৰ পিএনবি মেটলাইফৰ কাৰণে ভ্যাকেন্সি গুৱাহাটী লোকেশনৰ কাৰণে মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স লাগিব সেলছত কাম কৰা যাৰ বেনকা এক্সপেৰিয়েন্স আছে হিয়তক মানে প্ৰেফাৰেন্সটো দিব বেনকা মানে ইনস্যুৰেন্সত কাবাৰ যদি অভিজ্ঞতা আছে হিয়তক বেছি প্ৰেফাৰেন্সটো দিব কোৱালিফিকেশন গ্ৰেজুৱেচন গুড নলেজ হ'ব লাগিব আৰু গুড কমিউনিকেশন আৰু সেলস স্কিল হ'ব লাগিব মেইল আইডি দি আছে 22 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক অনলি কেণ্ডিডেট যাৰ eligible হয় হিয়তে যাতে এপ্লাই কৰিব দিছে নে ভ্যাকেন্সি এক্সিকিউটিভ এসিস্ট্যান্ট টু ডাইৰেক্টৰ ভ্যাকেন্সি জুৰোডৰ পৰা আহিছে আপ টু 25000 পাৰ মান্থ এক্সপেৰিয়েন্স হ'ব লাগিব এক্সিকিউটিভ এসিস্ট্যান্ট হিচাপে বা সিমিলাৰ ৰলত আগতে কাম কৰা গুড কমিউনিকেশন অৰ্গানাইজেশ্যন স্কিল হ'ব লাগিব প্ৰফিচিয়েন্ট হ'ব লাগিব এমএস অফিসত আৰু মেনেজ ডাইৰেক্টৰ শিডিউল আৰু মিটিং হ্যান্ডেল কৰেসপন্ডেন্স আৰু ডকুমেন্টেশন সো তলত মেইল আইডি দি আছে 22 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব কোৱালিফিকেশন গ্ৰেজুৱেচন লাগিব নে ভ্যাকেন্সি
এটা লিডিং সিমেন্ট মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীৰ পৰা ভেকেঞ্চি এক্সিকিউটিভ এছিষ্টেণ্ট টু জেনেৰেল মেনেজাৰ ট্ৰেড চেনেলৰ কাৰণে ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ ৰিজনেল অফিচৰ কাৰণে ভেকেঞ্চি এজ লিমিট 20 to 24 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব ফিমেল কেণ্ডিডেটৰ বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব 1 year এটা মিনিমাম এক্সপিৰিয়েঞ্চ লাগিব মেক্সিমাম 3 years গ্ৰেজুৱেশ্যন বা MBA হ'লে হ'ল কোৱালিফিকেশ্যন লগতে প্ৰফিচিয়েণ্ট হ'ব লাগিব এডভান্স এক্সেল প্ৰেজেণ্টেশ্যন আৰু গুগল চিটৰ ওপৰত মেইল আইডি দি আছে 23 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি ICICI লম্বাৰ্ড জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ভেকেঞ্চি ইউনিট চেলছ মেনেজাৰ হেল্থ এজেঞ্চিৰ কাৰণে ভেকেঞ্চি এইটো আৰু ফিক্স স্যালাৰি পাব লগতে মান্থলি ইনসেন্টিভ আৰু কনভেন্স এলাউন্সেস পাব এটা যোৰহাটৰ পৰা ভেকেঞ্চি মিনিমাম 1 year এটা এক্সপেৰিয়েন্স লাগিব সিমিলাৰ ৰোলত কাম কৰা পঢ়ি ল'ব পাৰে role আৰু responsibility কিন্তু পঢ়ি ল'ব পাৰে সেলস অফ হেল্থ ইন্সুৰেন্স প্ৰডাক্ট থ্ৰু এজেন্সি চেনেল আৰু ৰিক্ৰুট কৰিবলৈ ট্ৰেইন কৰিবলৈ বৰ লিডাৰবোৰ সো কিন্তু পঢ়ি ল'ব পাৰে ৰেসপন্সিবল হ'ব সোৰ্সিং অফ এজেন্টস আৰু ট্ৰেকিং देयर এজেন্ট বেস সো কিন্তু পঢ়ি ল'ব গ্ৰেজুৱেচন হ'ব লাগিব আৰু 6 মাহৰ এটা এক্সপেৰিয়েন্স লাগিব এজেন্সি বা ইন্সুৰেন্স প্ৰডাক্টত কাম কৰা 5 day working থাকিব স্যাটাৰডে সানডে অফ থাকিব ট্ৰেভেলিং আৰু পেট্ৰল ৰিএম্বাৰ্সমেন্ট পাই যাব মেডিক্লেম লগতে টাৰ্ম লাইফ ইন্সুৰেন্স পাব সো তলত মেইল আইডি দি আছে 23 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰ খালি এইকেইটা পইণ্ট মনৰ কৰি দিব মনৰ কৰি লিখি দিব তলত কোনটো কিমান কারেন্ট সিটিসি পাইছে এক্সপেক্টেড স্যালাৰি কিমান লাগে আৰু নোটিস পিৰিয়ড কিমান দিন হয় দে ভেকেন্সি হেটেৰ হেল্থ কেয়াৰ লিমিটেডৰ পৰা ভেকেন্সি আৰু বেচেলৰ ফাৰ্মাসী কৰা ফ্ৰেছাৰ্ছ কেণ্ডিডেট বিচৰা হৈছে আসাম লোকেশ্যনৰ ভেকেন্সি মেইল আইডি দি আছে কোনোবা যদি বি ফাৰ্মা আছে মেইল কৰিব পাৰে 23 ডিসেম্বৰৰ ভিতৰত দে ভেকেন্সি জিএনআৰসি হস্পিটেলৰ ভেকেন্সি ডায়ালিসিস টেকনিচিয়ানৰ ভেকেন্সি ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব সাৰ্টিফাইড কোৰ্ছৰ মিনিমাম 1 year এক্সপেৰিয়েন্স মেক্সিমাম 3 years এক্সপেৰিয়েন্স আৰু এইটো আপোনালোকৰ সুপাৰমাৰ্কেট গুৱাহাটীত আছে জিএনআৰসি গুড হেল্থ হস্পিটেল গুৱাহাটী সুপাৰমাৰ্কেট গুৱাহাটীত আছে মেইল আইডি দি আছে 23 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি বৰপেটাৰ পৰা আহিছে টিচাৰৰ ভেকেন্সি ইংলিছ মিডিয়াম স্কুলৰ কাৰণে ভেকেন্সি ইংলিছ আৰু সায়েন্স পঢ়াব লাগিব স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল সো এইটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 22 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি মাৰুতি সুজুকি নেক্সাৰ পৰা ভেকেন্সি বিজয়নগৰৰ ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব লগতে প্ৰবলেম সলভিং স্কিল আৰু নলেজ হ'ব লাগিব লোকেল এৰিয়াজত ইন্টাৰভিউ হ'ব আপোনালোকৰ নেক্সাস সাৰ্ভিস কামাখ্যা গেট গুৱাহাটী আসাম 2 wheeler mandatory compulsory 2 wheeler লাগিব 8000 to 12000 দৰমহা হ'ব লগতে ইনসেন্টিভ মিলে 15000 মান হ'ব যদি ভালদৰে কাম কৰে বিজয়নগৰ ব্ৰাঞ্চৰ ভেকেন্সি সো এইটো কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে মেইল আইডি দি আছে 23 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি কোৱালিটি টেষ্টিং ইঞ্জিনিয়াৰ ভেকেন্সি গ্ৰেজুৱেচন বা CIPET ডিপ্লোমা কৰা হ'ব লাগিব টেষ্টিং হেভিং এক্সপেৰিয়েন্স ইন টেষ্টিং অফ HDPE পাইপস MDPE পাইপস বা LLDP storage tank সো আপোনালোকৰ ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে 23 ডিসেম্বৰত আৰু এইটো আপোনালোকৰ হ'বলৈ গৈ আছে মাদাৰ টেৰেছা ৰোড ফৰেষ্ট গেট নাৰাংগী গুৱাহাটী 11:30 পৰা হ'ব 2 বজালৈ সো যদি ইন্টাৰেষ্টেড কেণ্ডিডেট বা এলিজিবল কেণ্ডিডেট হয় ইন্টাৰভিউ কাৰণে যাব পাৰে সবে আজিলৈ মই আশা কৰিছো ভিডিঅ চাই যদি ভাল লাগিলে এটা লাইক কৰি দিব নাপাৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো ডিস্ট্ৰিক্ট বা লোকেশ্যনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাৰিব আজিলৈ মানে আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে জয়েন কৰিবলৈ নাপাৰিব কাইলৈ লগ পাম 8টা বজাত আমি সদায় ৰাতি 8টা বজাত ভিডিঅ' দিওঁ সো কাইলৈ লগ পাম একে টাইমত একে চেনেলত